শিৱসাগৰ গণকপট্টিৰ ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ। যুৱতীগৰাকীৰ নাম মুন্মি দুৱাৰা। সোণাৰীৰ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী আছিল মুন্মি। শিৱসাগৰ গণকপট্টিৰ নন্দন শইকীয়াৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল মুন্মি। মুন্মিৰ স্থায়ী ঘৰ গৌৰীসাগৰ দুৱাৰা পাৰত। এগৰাকী কালিহে অহা দেখিছিলো, তাৰ আগৰ পৰা আছিলেহি গুচি গৈছিলে। কালি আহিছিলে তাৰমানে, এতিয়া গুচি গ'লে হ'ল আজি 4-5 দিন মানে হ'ল। নাছিলে, দুদিনমান নাছিলে মাজতে। মালিকক খোলালি নিজৰ নে কি নাজানো, কিন্তু চিনি নাপাওঁ বাৰু। মোক ক'লে যে ফোনটো তাই ৰিচিভ কৰা নাই, বোলে মাতি চোৱা গৈছে। তাৰপিছত মই দৰ্জাখন ঢকিয়াই দেখি বোলে কাকু বুলি মাতা বোলে, সেনেকৈ বুলি ক'লে। মাতিলোঁ, তাইৰ নাম কাকু বুলি মাতা গ'লে। ফোনটো লাগি আছে নহয়, সেই কাকুকে মাতিলোঁ, নাই মতা। তাৰপিছত আৰু ব্যৱহাৰ কৰা দেখি মানুহ ওচৰত চাপিলেই নহয়, তেনেকৈ চাপ পাইছিলে। কাৰোবাক ক'লে, মই মাতিলোঁ ওপৰকেইজনক, গোটেইকেইজনক আহকচোন বোলো। এই ওপৰজনক ক'লে ছোৱালীজনী ভিতৰতে সোমাই আছে, দৰ্জা চৰ্জা খোলা নাই। তো আমাৰ এওঁতো দৰ্জাখন এবাৰ মাতিলে, 2-3বাৰ মাতিলে, তেওঁ মাতবোৰ দিয়া নাই ভিতৰৰ পৰা। গোটেইকেইজনে আহিলে মানুহ। ওপৰত আছে দুঘৰ, তেওঁলোক আহিলে। একেবাৰে ওপৰত আছে এঘৰ, তেওঁ আহিলে। কিনাৰৰ মানুহো আহিলে, এইফালেও আহিলে। তাৰপৰা সকলোৱে মাতোতে তেওঁলোকে তাৰপৰা লাষ্টত দৰ্জাখনৰ মালিকে ক'লে যে তেতিয়াহ'লে যদি মাতবোৰ দিয়া নাই, তোমালোকে দৰ্জাখন খুলি দিয়া বুলি। সেইমতে দৰ্জাখন তেওঁলোকে লগ লাগি খুলিলে। কেনেকৈ খুলিলে? এই দৰ্জাখন ঢিলাই হৈ আছিলে, হুকটো কিবা এটা কৰি তেনেকৈ খুলিলে। কিবা এটা হেৰি কৰি মেলি ইমান হেৰি নাই দিয়া। এই মানুহ এনেকৈ জুম বান্ধি আছে নাই, আমিতো ইয়াতহে আছোঁ। কিবা এটা লাঠি লগাই টানি দিলে হয়। এই ভেণ্টিলেটৰে এনেকৈ হাতখনে হেৰিডাল ভৰাই দিছিলে, অকণমান ফাঁক কৰি ৰাতিপুৱা নাই দেখা। ৰাতিপুৱা মানে আগবেলা দেখিছোঁ আৰু এনেকৈ খিৰিকি অকণমান পৰ্দাখন হেৰি কৰি থৈছে। আজি চাকৰিলৈ গৈছিলে নাই? চাকৰিলৈ ইমান হেৰি নাই কৰা, আমিও ভিতৰতহে সোমাই থাকোঁ আৰু ল'ৰা ছোৱালী স্কুল সেইটো নাই দেখা। মানুহ অহা দেখা নাই। মোৰ নাম জয়ন্ত পোৱান। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।